Hello everyone, welcome to our channel Idiotic. আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ আমি যি গ্ৰেজুৱেশ্যনৰ এডমিশ্যন প্ৰচেছ চলি আছে গোটেই অসমৰে যিবোৰ ইউনিভাৰ্চিটি কলেজত এইবাৰ এটা এডমিশ্যন এপ্লিকেশ্যনৰ জৰিয়তে গোটেই কলেজবিলাকত ইউনিভাৰ্চিটিবিলাকত এডমিশ্যন হৈ আছে সেই সম্বন্ধে ইতিমধ্যে আমি ভিডিঅ' বনাইছোঁ গতিকে এতিয়া তাৰ পিছত এখন নতুন নটিচ আহিছে কেঞ্চেলেশ্যন প্ৰচেছৰ ওপৰত মানে যিহেতু এটা পৰ্টেলৰ জৰিয়তে সামাৰ্ট পৰ্টেলৰ জৰিয়তে গোটেই এডমিশ্যনসমূহ সম্পন্ন হৈছে গতিকে তাত আপোনালোকে প্ৰিফাৰেন্স দিছে যে ফাৰ্ষ্ট প্ৰিফাৰেন্স এইখন কলেজ ছেকেণ্ড প্ৰিফাৰেন্স এইখন থাৰ্ড এইখন যদিহে এতিয়া কোনোবা ছাত্ৰ ছাত্ৰীৰ এনেকুৱা হৈছে যে তেওঁলোকে যিখন ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছিল সেইখনত তেওঁলোকে পাই গৈছে ফাৰ্ষ্ট মেৰিট লিষ্টত কিন্তু তেওঁ যদিহে সেইখনত ল'ব মন নাই পিছত যদি তেওঁৰ এনেকুৱা মন হৈছে যে নেক্সট ছেকেণ্ডখনতো তেওঁ পালে কিন্তু তেওঁৰ এতিয়া ছেকেণ্ডখনতহে ল'ব মন তেতিয়া সেই ফাৰ্ষ্ট যিটো তেওঁৰ মেৰিট লিষ্টত পাইছে সেইটো তেওঁৰ এডমিশ্যনটো কেঞ্চেল কৰিবলৈ হ'লে আৰু ইতিমধ্যে তেওঁ ধৰক ফাৰ্ষ্টখনত এডমিশ্যন লৈছে গতিকে সেই এডমিশ্যনটো যদি কেঞ্চেল কৰিব লাগে ছেকেণ্ডখনত ল'ব লাগে তাৰ ফাৰ্ষ্টটো কেঞ্চেল কৰি পেলাই তো তাৰ কাৰণে প্ৰচেছটো দিছে সেইটোৰ কাৰণে হৈছে যে ফৰ ছেকেণ্ড মেৰিট লিষ্ট গতিকে ষ্টুডেণ্টছখিনিয়ে যিসকলে the candidates who are already admitted in the first round and also receive an offer in the second round will be allowed to cancel his or admission using the request for cancellation মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন সেই এডমিশ্যনতো যদি তেওঁলোকে এডমিশ্যনৰ এটা অফাৰ পাইছে এডমিশ্যনৰ মানে তেওঁলোকে তাত পাইছে নাম তেওঁৰ মেৰিট লিষ্টত নাম আহিছে কিবা বেলেগ এখন ইউনিভাৰ্চিটি বা কলেজত নেক্সট তেওঁ ছেকেণ্ড ৰাউণ্ড যিটো এডমিশ্যন প্ৰচেছ তাতো যদি তেখেতে এটা নিজৰ এডমিশ্যনৰ কাৰণে অফাৰ ৰিচিভ কৰিছে এডমিশ্যন পাইছে মানে নামটো আছে তেতিয়াহ'লে তেওঁ যদি তেওঁৰ এডমিশ্যনটো কেঞ্চেল কৰিব লাগে তাৰ কাৰণে ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন তেওঁ নিজৰ যি পৰ্টেল য'ত এডমিশ্যন লৈছিল এপ্লাই কৰিছিল সেই পৰ্টেলত গ'লে তাত আপোনালোকে অপশ্যন পাব তাত আপোনালোকে ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন আপোনালোকে সেই আপোনাৰ ফাৰ্ষ্ট যিটো এডমিশ্যন সেইটো কেঞ্চেলেশ্যনৰ কাৰণে ৰিকুৱেষ্ট পঠাব লাগিব আৰু নেক্সট আপোনালোকে যি ৰাউণ্ডত আপোনালোকে চিলেক্ট হৈছে সেইটো একচেপ্ট কৰিব লাগিব request for cancellation option and accept any other offer in the current round বাকি ছেকেণ্ড ৰাউণ্ড হওক বা থাৰ্ড ৰাউণ্ড যি ৰাউণ্ডত আপোনালোকে পাইছে সেইটোৰ যিটো অফাৰ সেইটো আপোনালোকে একচেপ্ট কৰিব লাগিব গতিকে আপোনালোকে এটা কেঞ্চেল কৰিলেহে আনটো একচেপ্ট কৰিব পাৰিব মানে এইটোৱে বুজাইছে যে আপোনালোকে একেলগে 2-3খন ঠাইত মানে ইউনিভাৰ্চিটি কলেজত আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে একেলগে মানে এখনত কেঞ্চেল কৰিহে আন এখনত জইন কৰিব পাৰিব কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো আপোনালোকে ফাৰ্ষ্ট ডে অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট টিল 5 PM যিদিনা আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'ব যিখনত পাইছে সেইখনত যদি কেঞ্চেল কৰিব খোজে সিদিনাই 5 বজালৈ গধূলি 5 বজালৈ আপোনালোকে 5 বজাৰ ভিতৰত আপোনালোকে সেই ৰিকুৱেষ্টটো আপোনালোকে কৰিব লাগিব কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো আৰু সেই ৰিকুৱেষ্টটো আপোনালোকৰ কলেজ ইউনিভাৰ্চিটিখনৰ পৰা একচেপ্ট কৰি পেলাই কেঞ্চেল কৰিব আৰু যিখিনি যিখিনি ফি আপোনালোকে পে'মেণ্ট কৰিছিল যিখিনি পইচা দিছিল এডমিশ্যনৰ কাৰণে সেইখিনিও কলেজখনৰ থ্ৰুৰে আপোনালোকৰ কি হ'ব ৰিফাণ্ড হৈ যাব আৰু আপোনালোকৰ 9 বজাৰ আগে কি হ'ব তেওঁলোকে কলেজখনে আপোনালোকৰ ভেৰিফাই কৰি এডমিশ্যন কেঞ্চেল কৰিব যদিহে কেঞ্চেল নকৰে আপোনালোকৰ 9 বজাৰ পিছত অটো কেঞ্চেল হৈ যাব নিজে আপোনালোকৰ এই ৰিকুৱেষ্ট যিটো কৰিছে সেইটো নিজে কেঞ্চেল হৈ যাব আৰু ৰিফাণ্ডটো আপোনালোকৰ সেইটো ৰিফাণ্ডটো তাৰপিছত আপোনালোকৰ নিজে হৈ যাব আপোনালোকৰ যিখন ইনষ্টিটিউশ্যন আছে তাত লগ ইন কৰিলে আপোনালোকে ৰিফাণ্ডটোও পাই যাব গতিকে এইটো হৈছে ফৰ দ্য এপ্লিকেণ্টছ এণ্ড ষ্টুডেণ্ট খিনিয়ে কি কৰিব লাগিব কেঞ্চেলেশ্যনৰ কাৰণে আৰু ইউনিভাৰ্চিটিখনে কি কৰিব সেইখিনিও ইয়াত দিয়া আছে যে তেওঁলোকে যিটো কেঞ্চেল চিট যিটো ষ্টুডেণ্টে কেঞ্চেল কৰিব সেইটোৰ কাৰণে যিখিনি পইচা তেওঁলোকে কালেক্ট কৰিছে যিখিনি ফি সেইখিনিও ৰিফাণ্ড কৰিব লাগিব ৰিফাণ্ড হৈ যাব সেইটো 9 বজাৰ আগে আৰু নহ'লে এইটো কৈছে যদি কিবা কাৰণত নহয় কলেজ ইউনিভাৰ্চিটিৰ জৰিয়তে 9 বজাৰ আগত ৰাতি 9 বজা 9 PM তেতিয়াহ'লে এইটো অটো কেঞ্চেল হৈ যাব সেইটোৱে নেক্সট স্পট এডমিশ্যন ৰাউণ্ড ফৰ দ্য এপ্লিকেণ্টছ এণ্ড ষ্টুডেণ্টছ স্পট এডমিশ্যন ৰাউণ্ড এটা থাকিব সেইটো হৈছে আপোনালোকৰ গোটেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেৰিট লিষ্ট ওলোৱাৰ পিছত 19 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যনটো হ'ব সেইটো হৈছে এটা কেণ্ডিডেট
a candidate who has already taken admission in a particular program can raise request for cancellation for that program. গতিকে সেইটো স্পট এডমিশ্যনটোত কি হ'ব, আপোনালোকে কোনোবাই যদি ক'তো এডমিশ্যন পোৱা নাই বা কি যিখিনি ৰখি গৈছে বা কোনোবাই যদি আগতে পাইছে তাত ল'ব খোজা নাই, তেতিয়াহ'লে সেই 19ৰ পৰা 1 জুলাইৰ ভিতৰত এটা স্পট এডমিশ্যন ৰাউণ্ড হ'ব। সেইটোত আপোনালোকে তাতে ডাইৰেক্টলি আপোনালোকে কেঞ্চেল ৰিকুৱেষ্ট কি কয় কেঞ্চেলৰ কাৰণে ৰিকুৱেষ্ট কৰিব পাৰে। আৰু তাত যিখিনি ভেকেঞ্চি থাকিব মানে লাষ্টত যিখিনি য'ত যি চিট ৰখি যাব তাত আপোনালোকে ক্লেইম কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব যে এইখনত ল'ব খোজো, যদিহে আপোনালোকৰ নাম তাত আছে। সেইটো মাৰ্ক অনুযায়ী হ'ব, এলিজিবিলিটি অনুযায়ী, এনেই নহয় যধে মধে। গতিকে 19 to 1 জুলাইৰ ভিতৰত আপোনালোকে সেইটো কৰিব পাৰিব। কেঞ্চেল কৰি নেক্সট বেলেগ এটা প্ৰগ্ৰেমৰ কাৰণে বা বেলেগ কলেজ এখনত আপোনালোকে এপ্লাই কৰিব পাৰিব আনটিল আপোনালোকে কিমান 1 জুলাইলৈ সেইটো কৰিব পাৰিব। তাৰপিছত কলেজ ইউনিভাৰ্চিটিখনেও ইনষ্টিটিউশ্যনছ আৰ মেনুৱেলি কেঞ্চেল দ্য এডমিশ্যন অফ এনি কেণ্ডিডেট অন দ্য ডে অফ ৰিকুৱেষ্ট ইটছেল্ফ। গতিকে যদি আপোনালোকে সিদিনা স্পট এডমিশ্যনৰ দিনাখন তাত থাকে, সেই ইনষ্টিটিউশ্যনখনৰ যিটো কাউন্সিলিং হ'ব বা যি তাত থাকে যদি, তেতিয়া ডাইৰেক্টলি আপোনালোকে গ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰিব পাৰিব, কৰি পেলাই আপোনালোকে বেলেগত ল'ব পাৰিব। It is mandatory for colleges to approve cancellation request raised by the candidates. গতিকে স্পট এডমিশ্যনৰ দিনাখন আপোনালোকৰ সেইটো কেঞ্চেলেশ্যনটো আপোনালোকৰ এপ্ৰুভ কৰিব, কৰি পেলাই আপোনালোকে বেলেগ য'ত চিট ভেকেঞ্চি আছে আপোনালোকৰ এলিজিবিলিটি মতে সেইটোত ল'ব পাৰিব। গতিকে যিটো স্পট এডমিশ্যন ৰাউণ্ড হ'ব সেইটোৰ যেতিয়া বাকী এডমিশ্যনখিনি হৈ যাব, এতিয়া 16, 17, 26, 27 এইকেইদিন 29ৰ আগলৈ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট যিখিনি হ'ব সেইখিনি হৈ যোৱাৰ পিছত স্পট এডমিশ্যন ৰাউণ্ডটো শেষত হ'ব। গতিকে সেইটোৰ বিষয়ে আৰু কিছুমান ডিটেইলত তেওঁলোকে বেলেগ বেলেগ ইনফৰমেশ্যন পাব্লিছ কৰিব, এই লিংকটোৰ জৰিয়তে পাব্লিছ কৰিব। গতিকে আপোনালোকে চাই থাকিলে হ'ল যদি কোনোবাই কৰিব খোজে আৰু ধৰক এডমিশ্যন হৈ যোৱাৰ পিছত আৰু কিবা কেঞ্চেলেশ্যন বা কিবা কৰিব খোজে তেতিয়া এইটো কৰিব পাৰিব। গতিকে ডিটেইলৰ কাৰণে আপোনালোকে যিটো গভমেণ্টৰ ৱেবছাইট আছে সামাৰ্ট পৰ্টেল, সেইটো আপোনালোকে চাই থাকক, তাত কিছুমান নটিফিকেশ্যন আহি থাকিব। গতিকে সেইবিলাক আপোনালোকে বাৰে বাৰে ভিজিট কৰি থাকক। আৰু এই সম্বন্ধে কিবা যদি আপোনালোকৰ জানিব লগা আছে কমেণ্ট বক্সৰ জৰিয়তে জনাওক। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ ভিডিঅ'টো চেনেলটি ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টি আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।